বৰনগৰ মহাবিদ্যালয়ে 60 বছৰীয়া শৈক্ষিক যাত্ৰা সম্পূৰ্ণ কৰা উপলক্ষে অহা 15, 16 আৰু 17 অক্টোবৰ তাৰিখত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তী উৎসৱ উদযাপন কৰিবৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। আমি আশা কৰিছোঁ 15 তাৰিখত 15 অক্টোবৰত পতাকা উত্তোলনৰ জৰিয়তে আৰম্ভ হোৱা এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক কৰ্মচাৰী, কৰ্মৰত শিক্ষক কৰ্মচাৰী, শুভাকাংক্ষী আৰু বৰনগৰ অঞ্চলৰ ৰাইজে যি ধৰণে সহযোগিতা কৰিছে, ইয়াৰ আধাৰত আমি হীৰক জয়ন্তী উৎসৱ উদযাপনৰ প্ৰতিদিনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। আৰু বিশেষকৈ 16 তাৰিখত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। সেইদিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ অনুষ্ঠিত হ'ব। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব লগা এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত সৰ্বস্তৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক স্বতঃস্ফূৰ্তভাৱে যোগদান কৰি এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিবৰ কাৰণে আৰু তেওঁলোকৰ এই অনুষ্ঠানৰ লগত থকা স্মৃতি ৰোমন্থনৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আমি আন্তৰিকতাৰে আবেদন জনালোঁ। আমি আশা কৰিম ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ দিনজোৰা কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াত উদযাপন কৰিব পাৰিব। তাৰ পিছতেই সন্ধিয়া এটা শৈক্ষিক আলোচনা আৰু প্ৰাক্তন শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। 16 তাৰিখৰ অৰ্থাৎ 16 তাৰিখৰ সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এই সাংস্কৃতিক অনুষ্ঠানত এটা সুখবৰ যে আমাৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰচেষ্টাত ব্ৰজনাথ শৰ্মাৰ সহ অভিনয় প্ৰৱৰ্তনৰ সেই সময়ছোৱাৰ দুৰ্বিষহ স্মৃতিৰে এখন নাট মঞ্চস্থ হ'ব ইছ ইছ আছ আছ নামৰ। আৰু এই নাটখন ৰচনা আৰু পৰিচালনা কৰিব পাঠশালাৰ নাটমণ্ডলে। আৰু এটা উল্লেখযোগ্য কথা যে দ্বিতীয় দিনৰ কাৰ্যসূচীত যিখন নাট ব্ৰজ শৰ্মা ডাঙৰীয়াই প্ৰৱৰ্তন কৰা সহ অভিনয়ৰ সময়ত যি প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সৃষ্টি হৈছিল, তাৰ আধাৰত ৰচিত নাট ইছ ইছ আছ আছ নামৰ নাটকখনত আমাৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াও অভিনয় কৰিব। মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী আছে। মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সমন্বিতে বিভিন্ন শৈক্ষিক ক্ষেত্ৰৰ ভালেকেইজন বিশিষ্ট ব্যক্তিও ইয়াত অংশগ্ৰহণ কৰিব। আৰু তাৰ পিছতেই সিদিনা সন্ধিয়া এক বিশাল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় শিল্পী জুবিন।